নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্ট অৰ্থাৎ অসম চৰকাৰ আৰু প্ৰাইভেট ITI এডমিশ্যন 2026-27 বৰ্ষৰ বিষয়ে। অসম চৰকাৰৰ ডিৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিঙে ইতিমধ্যে এডমিশ্যনৰ বাবে নটিফিকেশ্যন প্ৰকাশ কৰিছে। চ' এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। যিসকল শিক্ষাৰ্থীয়ে অষ্টম শ্ৰেণী ক্লাছ 8 ঠিক আছে, অষ্টম শ্ৰেণী বা দশম শ্ৰেণী এক্সামিনেশ্যন পাছ কৰিছে আৰু টেকনিকেল ফিল্ডত কেৰিয়াৰ গঢ়িব বিচাৰিছে, তেখেতসকলৰ বাবে সুবৰ্ণ সুযোগ। তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সুযোগ। ITI মানে কি, তেখেতসকলে যিসকল নাজানে তেখেতসকলক মই বুজাই দিছোঁ। ITI মানে হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। ইয়াত বিভিন্ন টেকনিকেল ট্ৰেড শিকোৱা হয়, যাৰ সহায়ত শিক্ষাৰ্থীয়ে কম সময়ৰ ভিতৰতে প্ৰেক্টিকেল স্কিল অৰ্জন কৰি চাকৰি বা ছেল্ফ এমপ্লয়মেণ্ট আৰম্ভ কৰিব পাৰে। এডমিশ্যন কোন ট্ৰেডৰ বাবে এইবাৰ এডমিশ্যন হ'ব, কোন ট্ৰেডৰ বাবে এডমিশ্যন হ'ব, ইয়াত ধুনীয়াকৈ দিয়া আছে। নিউ ট্ৰেড স্কিল ইয়াত দিয়া আছে। এই বৰ্ষত এডমিশ্যন হ'ব NCVT ট্ৰেড, তাৰপিছত আছে SCVT ট্ৰেডছ, তাৰপিছত COE ট্ৰেডছ, IMC ট্ৰেডছ। কোৰ্চ শেষ হ'লে শিক্ষাৰ্থীয়ে গভৰ্ণমেণ্ট ৰিকগনাইজ চাৰ্টিফিকেট লাভ কৰিব। এলিজিবিলিটি বা যোগ্যতা সম্পৰ্কে ইতিমধ্যে মই কৈ দিছোঁ। অষ্টম বা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। বয়সক্ৰমো এটলিষ্ট 14 ইয়াৰ্ছ হ'ব লাগিব 1 জুলাই 2026 অনুসৰি। মনত ৰাখিবলগীয়া তোমালোকে কেইটামান তাৰিখ ইয়াত মই জনাই দিছোঁ। 1 জুলাই অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ আৰম্ভ হ'ব 26 মে 2026 পৰা 11 জুনলৈকে সন্ধিয়া 5 বজালৈকে আপোনালোকে কৰিব পাৰিব আবেদন বা ৰেজিষ্ট্ৰেশ্যন। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ হ'ব, ইয়াত দিয়া আছে 26 মে 2026 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু 12 জুন 2026লৈ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। ভেৰিফিকেশ্যনসমূহ আপোনালোকৰ ক'ত হ'ব বুলি যদি মনত প্ৰশ্ন আহিছে, ভেৰিফিকেশ্যনসমূহ নিকটৱৰ্তী গভৰ্ণমেণ্ট ITIত কৰা হ'ব। কেনেকৈ এপ্লাই কৰিবৰ বাবে তোমালোকক অফিচিয়েল লিংক মই ডেছক্ৰিপশ্যনত দি ৰাখিম। তোমালোকে লিংক বুলি কমেণ্ট কৰিলে মই কমেণ্ট বক্সতো তোমালোকক এডমিশ্যনৰ বাবে লিংকটি দি ৰাখিম। এতিয়া অফিচিয়েল ৱেবছাইটটোৰ বাবে মই এবাৰ কৈ দিছোঁ, itiassam.admissions.nic.in। অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰথমে সম্পূৰ্ণ কৰিব লাগিব। সকলো তথ্য সফলভাৱে সঠিকভাৱে ফিল আপ কৰিব লাগিব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যনৰ সময়ত কি ডকুমেণ্টছ লাগিব, প্ৰিণ্টেড এপ্লিকেশ্যন ফৰ্ম যিটো তোমালোকৰ ইয়াত দিয়া আছে, অৰিজিনেল ডকুমেণ্টছ লাগিব, মাৰ্কশ্বিট লাগিব, এজ প্ৰুফ অৰ্থাৎ বয়সৰ প্ৰমাণপত্ৰ লাগিব, জাতি যদি আছে কাষ্ট চাৰ্টিফিকেট লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব। এইবাৰ লগতে নতুন ট্ৰেড কিছুমান ITIত অফাৰ কৰিছে, যিখিনি কাষৰ ফালে নীলা বক্সত তোমালোকে দেখিবলৈ পাইছা। এই নীলা বক্সত থকা ট্ৰেডসমূহ হৈছে CNC, মেকানিকেল টেকনিকেল, মেকানিক ইলেক্ট্ৰিকেল ভেহিকেল, ইণ্ডাষ্ট্ৰিয়েল ৰবটিক্স, ডিজিটেল মেনুফেকচাৰিং টেকনিচিয়ান, তাৰপিছত ছ'লাৰ টেকনিচিয়ান, IoT টেকনিচিয়ান, তাৰপিছত IoT টেকনিচিয়ান, স্মাৰ্ট হেল্থ কেয়াৰ আৰু স্মাৰ্ট চিটি। এই ট্ৰেডসমূহে ভৱিষ্যতে বহুত ডিমাণ্ড থকা ফিল্ড বুলি ধৰা হ'বলৈ গৈ আছে। ITI কৰাৰ কি লাভ, এতিয়া ITI কৰিব যিসকলে বিচাৰিছে তেওঁলোকে কি লাভ। ITI কম খৰচত টেকনিকেল এডুকেশ্যন লাভ কৰিব পাৰিবা। স্কিল বেছড ট্ৰেইনিং হয়, চাকৰিৰ কিছু সুযোগ পোৱা যায়। গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কোম্পানীত চাকৰিৰ কিছু সুবিধা লাভ কৰিব পাৰে। ছেল্ফ এমপ্লয়ড বা বিজনেছ আৰম্ভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকল শিক্ষাৰ্থীয়ে নাম ছিলেকশ্যন লিষ্টত আহিব তেওঁলোকে সময়মতে এডমিশ্যন নল'লে ছিট কেঞ্চেল হৈ যাব। বন্ধুসকল, যদি আপোনালোকে ITI এডমিশ্যন 2026 বাবে এপ্লাই কৰিব বিচাৰিছে তেন্তে সময় নষ্ট নকৰি আজি ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰক। এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আপোনালোকে দিব। আৰু যদি কিবা তথ্য জানিবলগীয়া থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।